নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা সুৰক্ষিত হৈ আছা আৰু আমি পঢ়ি আছিলোঁ উপযোগিতাৰ বিষয়ে মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আছোঁ উপযোগিতাৰ বুলিলেনো কি বুজা যায় ইয়াৰ বৈশিষ্ট্যসমূহ ইয়াৰ অভিধাৰণাসমূহ আৰু ইয়াকনো কিদৰে আমি পৰিমাপ কৰিব পাৰিম সেইসমূহৰ বিষয়ে মই পঢ়ালোঁ আৰু পৰিমাপ কৰা দুটা পদ্ধতিৰ দুটা এপ্ৰ'চৰ আমি এটা এপ্ৰ'চ এতিয়া আমি পঢ়ি আছোঁ সেইটো হৈছে কাৰ্ডিনেল যিটো এপ্ৰ'চ আৰু কাৰ্ডিনেল এপ্ৰ'চটো বা সংখ্যাগত যি পদ্ধতি সেইটো পদ্ধতিনো কি ইয়াৰ বৈশিষ্ট্যসমূহনো কি সেইখিনি আমি ইয়াৰ আগৰ ক্লাছত পঢ়িলোঁ আৰু আজি আমি সেই কাৰ্ডিনেল এপ্ৰ'চতে আছোঁ আমি সেই সংখ্যাগত পৰিমাপ কৰা পদ্ধতিৰ ওপৰতে আছোঁ যে কেনেদৰে আমাৰ উপযোগিতাক আমি পৰিমাপ কৰিব পাৰিম সংখ্যাগতভাৱে আৰু এই ক্ষেত্ৰত আমি পাম যে আমাৰ উপযোগিতাৰ কিছুমান টাইপছ আমি পাম উপযোগিতাৰ টাইপছ একৰ্ডিং টু দ্য কাৰ্ডিনেল ইউটিলিটি এপ্ৰ'চ এইটো কথা মনত ৰাখিবা এইটো আগৰ ক্লাছৰ লগত পুৰা লিংক হৈ আছে এইটো ক্লাছ আগৰ ক্লাছত আমি পঢ়িলোঁ যে উপযোগিতাৰ পৰিমাপ কৰা দুটা এপ্ৰ'চ আছে দুটা পদ্ধতি আছে তাৰে এটা কাৰ্ডিনেল এপ্ৰ'চ এটা হৈছে আমাৰ অৰ্ডিনেল এপ্ৰ'চ আমি অৰ্ডিনেল এপ্ৰ'চটোৰ বিষয়ে পিছলৈ যাম আমি বৰ্তমান কাৰ্ডিনেল এপ্ৰ'চত আছোঁ আৰু যোৱা ক্লাছত পঢ়িলোঁ কাৰ্ডিনেল এপ্ৰ'চ বুলিলেনো কি বুজা যায় ইয়াৰ বৈশিষ্ট্যসমূহ কি বা অভিধাৰণাসমূহ কি আজি আমি পঢ়িম according to the cardinal approach what are the types of utility বা what are the kinds of utility আমাৰ উপযোগিতাৰ প্ৰকাৰসমূহ কি according to the cardinal approach আৰু তাৰ পিছত আমি পাওঁ আমাৰ যি উপযোগিতাক আমাৰ কাৰ্ডিনেল যিসকল অৰ্থনীতিবিদসকল আছে কাৰ্ডিনেলিষ্ট সকল আছে আমি বেছিকৈ আমি এই ক্ষেত্ৰত আমি কাক আমি ক্ৰেডিটটো দিওঁ বা কাক আমি কওঁ কাৰ্ডিনেলিষ্ট বুলি মেইনলি আলফ্ৰেড মাৰ্শ্বেলৰ যদিও আগতে জেভন্স আছিলে মেঞ্জাৰ আছিলে কিন্তু পপুলাৰাইজড কৰিছিলে নিউ ক্লাছিকেল ইকনমিষ্ট মাৰ্শ্বেলে কৰিছিলে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰিছিলে সেইবাবে আমি মাৰ্শ্বেলৰ এই থিয়ৰিটো যিটো কাৰ্ডিনেল ইউটিলিটি এপ্ৰ'চ এইটো আমি কি পাওঁ যে আমাৰ উপযোগিতাক তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে মুঠ উপযোগিতা যাক আমি টোটেল ইউটিলিটি বুলি কওঁ এটা হৈছে প্ৰান্তিক উপযোগিতা যাক আমি কওঁ মাৰ্জিনেল ইউটিলিটি আৰু এটা হৈছে আমাৰ গড় উপযোগিতা যাক আমি কওঁ কি এভাৰেজ ইউটিলিটি এতিয়া আমি এটা এটাকে পঢ়ি যাম তাৰপিছত ইয়াৰ ৰিলেশ্যনশ্বিপটো ষ্টাডি কৰিম প্ৰথমটো আমি বুজি লওঁ যে টোটেল ইউটিলিটিটো মানে কি টোটেল ইউটিলিটি মানে হৈছে মুঠ উপযোগিতা ইয়াক হয়তো ইমান বুজাবলগীয়া নাই মানে কি হ'ব আমি এটা কথা ইয়াত মনত ৰখা উচিত আমি ইয়াত উপভোক্তাৰ সাইডৰ ফালৰ পৰা আমি বস্তুখিনি পঢ়ি আছোঁ অৰ্থাৎ আমি এজ এ কনজিউমাৰ গোটেই থিয়ৰিটো আমি এতিয়া পঢ়ি আছোঁ গতিকে ইয়াত কি হৈছে ইয়াত যেহেতু উপযোগিতাৰ কথা ইয়াত কোৱা হৈছে মুঠ উপযোগিতা পঢ়োৱাৰ আগতে মই তোমালোকক এষাৰ কথা কৈ থব বিচাৰোঁ যে ইয়াত কি হ'ব আমি যে দ্ৰব্যসমূহ উপভোগ কৰিম সেই উপভোগ কৰাৰ মাজত কিন্তু কোনো ধৰণৰ টাইম গেপ নাথাকিব অৰ্থাৎ মই উদাহৰণ যদি দিওঁ আমি যদি এটা বাস্কেট আপেল লৈছোঁ তে প্ৰথমটো আপেল খালোঁ লগে লগে তাৰ পিছৰটো আপেল খাম এনেকুৱা নহ'ব যে প্ৰথমটো আপেল খোৱাৰ পিছত 2 ঘণ্টাৰ পিছত আমি পিছৰ আপেলটো খাইছোঁ এনেকুৱা নহ'ব এটা আপেল খাই আমি শেষ কৰাৰ লগে লগে আমি ছেকেণ্ড আপেলটো খাব লাগিব সেইটো ছেকেণ্ড আপেল খোৱাৰ পিছৰ লগে লগে আমি থাৰ্ড আপেলটো ল'ব লাগিব ঠিক তেনেদৰে আমাৰ পানী পিয়াহ লাগিছে আমি প্ৰথম গ্লাছ পানী খোৱাৰ লগে লগে পিছৰ গ্লাছ পানী খাব লাগিব এনেকুৱা নহয় যে আমি 2 গিলাচ পানী খালোঁ তাৰপৰা আমি 2 ঘণ্টামান ৰখি পেলাই পিছৰ গিলাচ খাইছোঁ অৰ্থাৎ দেৰ ইজ এ নো টাইম গেপ বিটুইন দ্য consumption of a commodity গতিকে এটা দ্ৰব্যৰ আমি বিভিন্ন গুড যেতিয়া আমি কি কৰিম উপভোগ কৰিম সেই উপভোগ কৰা গুডসমূহৰ মাজত কোনো ধৰণৰ কি হ'ব নালাগিব সময়ৰ মানে সময়টো কি হ'ব নালাগিব ব্যৱধান থাকিব নালাগিব একেৰাহে হ'ব লাগিব তে মুঠ উপযোগিতা মানে কি হ'ব আমি যে এটা দ্ৰব্যৰ বিভিন্ন গুডসমূহ উপভোগ কৰিম এই বিভিন্ন গুডসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ কি পাম উপযোগিতা পাম আৰু এই উপযোগিতাখিনিক আমি যেতিয়া একেলগে যোগ কৰিম বা একেলগে আমি এখিনি কি বুলি ক'ম মুঠ উপযোগিতা বুলি ক'ম অৰ্থাৎ টোটেল ইউটিলিটি ইজ নাথিং বাট দ্য সাম অফ টোটেল স্যাটিসফ্যাকশন
from the consumption of specific goods or services. Or we can say that total utility refers to the total satisfaction obtained from the consumption of all possible units of a commodity. অর্থাৎ এটা দ্ৰব্যৰ সম্ভাব্য যিমানখিনি গুড থাকে, অৰ্থাৎ মই এটা দ্ৰব্যটোৰ নাম লৈছোঁ আপেল। আপেল এটা দ্ৰব্য হয় যিয়ে আমাৰ অভাৱ পূৰণ কৰিব, যাক আমি চুই চাব পাৰোঁ, টেঞ্জিবলো হয়। তো এই দ্ৰব্যটোৰ বিভিন্ন গুড মানে কোৱা হৈছে এটা গুড এটা আপেল, দুটা গুড দুটা আপেল, তিনিটা গুড তিনিটা আপেল। অৰ্থাৎ এটা দ্ৰব্যৰ উপভোগ কৰিব পৰা বিভিন্ন গুডক যেতিয়া আমি উপভোগ কৰিম, কনজিউম কৰিম, তাৰ পৰা যিমানখিনি আমি ছেটিছফেকশ্যন পাম, সেই গোটেইখিনি সন্তুষ্টিক আমি একেলগে মুঠতে আমি কি বুলি ক'ম? মুঠ উপযোগিতা। অৰ্থাৎ মুঠ উপযোগিতা কনচেপ্টটো নামটোৰ পৰাই ক্লিয়াৰ হৈ থাকে যে মুঠতে আমি কিমান উপযোগিতা পালোঁ এটা দ্ৰব্যৰ বিভিন্ন গুড উপভোগ কৰি, সেই তাকে আমি কি বুলি কওঁ? মুঠ উপযোগিতা বুলি কওঁ। এতিয়া এই মুঠ উপযোগিতা কি হয়? যিমানেই আমি উপভোগৰ পৰিমাণ বঢ়াই বঢ়াই গৈ থাকিম, মুঠ উপযোগিতাও কি হয়? বাঢ়ি বাঢ়ি যায়। অৰ্থাৎ আমি এটা আপেল খাই যিমান উপযোগিতা পাম, দুটা আপেল খাই মুঠতে আমি পোৱা উপযোগিতাটো কি হ'ব? বাঢ়ি যাব। তিনিটা আপেল যেতিয়া খালোঁ, মুঠতে যিমান উপযোগিতা পাম সেইটো বাঢ়ি যাব। অৰ্থাৎ যিমানে কনজাম্পশ্যন ইনক্ৰিজ হৈ গৈ থাকিব, সিমানেই কি হ'ব? টোটেল ইউটিলিটিটো ইনক্ৰিজ হৈ গৈ থাকে। এতিয়া এই ক্ষেত্ৰত যদি মই উদাহৰণ এটা লওঁ বুজাবৰ কাৰণে, যদি সাপোজ আইসক্ৰীম এটা লওঁ, এটা আইসক্ৰীম খাই মই ধৰি ল'লোঁ যে মই 20 ইউটাইলছ, অৰ্থাৎ 20 কি পাইছোঁ? 20 ইউটাইলছ মই উপযোগিতা পাইছোঁ আইসক্ৰীম এটা খাই। লগে লগে মই পিছৰ আইসক্ৰীমটো খাইছোঁ, দেৰ ইজ নো টাইম গেপ, কোনো ধৰণৰ টাইম গেপ হ'ব নোৱাৰিব। এটা আইসক্ৰীম শেষ হৈছে, মই কিমান উপযোগিতা পাইছোঁ? 20 ইউটাইলছ পাইছোঁ। তাৰ পিছৰ মানে আইসক্ৰীমটো খাইছোঁ, মই তাৰ পৰা পাইছোঁ উপযোগিতা 16 ইউটাইলছ, 16 ইউটাইল পাইছোঁ। গতিকে প্ৰথমটো খাই মই কিমান উপযোগিতা পালোঁ? 20 পালোঁ। পিছৰটো খাই পেলাই অকল সেই পিছৰটোৰ পৰা মই কিমান পাইছোঁ? 16 পাইছোঁ। মুঠতে দুটা আইসক্ৰীম খাই মই কিমান উপযোগিতা পাইছোঁ? 20 + 16 = 36 ইউটাইলছ। এটা খাই মুঠ উপযোগিতা কিমান পাইছিলোঁ? 20 ইউটাইলছ। আৰু দুটা খাই, একেলগে দুটা খাই মই মুঠতে কিমান উপযোগিতা পালোঁ? 36 ইউটাইলছ। ঠিক তেনেদৰে মই যদি আৰু এটা খাবলৈ যাওঁ বেছিকৈ, সেই এটা যে বেছিকৈ খালোঁ তাৰ পৰা মই উপযোগিতা পাইছোঁ 10 ইউটাইলছ, 10 ইউটাইলছ। মুঠতে তিনিটা খাই পেলাই মই কিমান উপযোগিতা পাইছোঁ? 20 + 16 + 10 = কিমান হ'ব? 46 ইউটাইলছ। অৰ্থাৎ ইয়াৰ পৰা আমি দেখিলোঁ মুঠ উপযোগিতাটো হৈছে এটা দ্ৰব্যৰ বিভিন্ন গুণ, সম্ভাব্য উপভোগ কৰিব পৰা বিভিন্ন গোটৰ পৰা আমি যিমানখিনি সন্তুষ্টি লাভ পাম, সেই সকলোকে একেলগে মানে ইয়াত যোগ কৰাৰ কথা কোৱা হৈছে, একেলগে আমি কি কওঁ? মুঠ উপযোগিতা বুলি কওঁ। আৰু মুঠ উপযোগিতাৰ ক্ষেত্ৰত আমি কি দেখিলোঁ? যিমানেই উপভোগৰ পৰিমাণ বাঢ়ি বাঢ়ি যাব, সিমানেই মুঠ উপযোগিতা কি হয়? বাঢ়ি বাঢ়ি যায়। এতিয়া আমি চাওঁ ইয়াৰ যিটো ক্যালকুলেশন কৰাৰ আমাৰ ফৰ্মুলাটো বা টোটেল ইউটিলিটি ক্যান বি ক্যালকুলেটেড এজ। এতিয়া ইয়াত তোমালোকে এটা ফৰ্মুলা দেখিছা যে TUN, ইয়াত স্মল এনটোৱে বুজাই আছে নাম্বাৰ অফ ইউনিটছ কনজিউমড। TU মানে হৈছে টোটেল ইউটিলিটি। অৰ্থাৎ ইয়াত এনে বুজাইছে, মই আগৰ উদাহৰণটো তিনিটা আইসক্ৰীমলৈকে গৈছিলোঁ, গতিকে ইয়াত TU3 হ'ব ইজুকেল U1। U1এ বুজাইছে, U মানে ইউটিলিটি, 1 মানে হৈছে ফাৰ্ষ্ট গুডটো কনজিউম কৰি যিমান আমি উপযোগিতা পাইছোঁ। U2এ বুজাব সেকেন্ড কমোডিটিটো উপভোগ কৰি আমি যিমান কি পাইছোঁ? উপযোগিতা পাইছোঁ। ঠিক তেনেদৰে থাৰ্ড, আৰু ডট ডট দি পেলাই আমি এনলৈকে এইকাৰণে দি থৈছোঁ কাৰণ এইটো এটা যিহেতু ফৰ্মুলা, এইটো যিমানখিনিলৈকে গৈ থাকিব আমি কণ্টিনিউ কৰিব পাৰিম। আল্টিমেটলি টোটেল ইউটিলিটি ইজ নাথিং বাট দ্য সামেশ্যন অফ অল ইউটিলিটিজ or all satisfaction derived from the consumption of all the possible units of a commodity। অর্থাৎ
এটা দ্ৰব্যৰ সম্ভাব্য যিমানবোৰ গুণ আছে সকলোবোৰ গুণ উপভোগ কৰি আমি লাভ কৰা সকলোবোৰ উপযোগিতা বা সন্তুষ্টিক একেলগে আমি কি বুলি কওঁ মুঠ উপযোগিতা বুলি কওঁ ঠিক আছে বুজি পাইছা একেলগে এতিয়া আমি পঢ়িম মাৰ্জিনেল ইউটিলিটিটো কি প্ৰান্তিক উপযোগিতা তো প্ৰান্তিক উপযোগিতা বুলি ক'লে আমি আমাৰ যেটো টোটাল ইউটিলিটি আছিল তাৰ ভিতৰতে কিন্তু কি সোমাই আছিল প্ৰান্তিক উপযোগিতা সোমাই আছিল এতিয়া আমি এক্সট্ৰাকে আগতে বুজিলো প্ৰান্তিক উপযোগিতানো কি প্ৰান্তিক উপযোগিতা হৈছে এক একক অতিৰিক্ত দ্ৰব্যৰ গুণ উপভোগ কৰি যি অতিৰিক্ত উপযোগিতা লাভ কৰা হয় তাক আমি কওঁ প্ৰান্তিক উপযোগিতা অৰ্থাৎ marginal utility is the additional utility derived from the consumption of one more unit of the given commodity অৰ্থাৎ যিটো দ্ৰব্য আমাক দিয়া আছে সেই দ্ৰব্যটোৰ এটা গুড অতিৰিক্তভাৱে উপভোগ কৰাৰ ফলত আমি যেটো অতিৰিক্ত সন্তুষ্টি লাভ কৰিম সেই অতিৰিক্ত সন্তুষ্টিকণক কি বুলি কোৱা হয় প্ৰান্তিক উপযোগিতা এতিয়া যদি আমি এটো উদাহৰণৰ জৰিয়তে বুজাবলৈ যাওঁ অথনি মই উদাহৰণটো লৈছিলো কি যে এটা আইসক্ৰীম খাই মুঠ উপযোগিতা কিমান পাইছিলো প্ৰথমতে 20 ইউটাইলছ পিছত যেতিয়া আমি একেলগে দুটা আইসক্ৰীম খালো অৰ্থাৎ নেক্সট এটা খালো খোৱাৰ পিছত দুটা আইসক্ৰীমৰ পৰা মুঠতে আমি উপযোগিতা কিমান পাইছিলো 36 অৰ্থাৎ এটা যে বেছিকে আইসক্ৰীম খালো তাৰ পৰা অকলে আমি কিমান উপযোগিতা পাইছিলো 16 পাইছিলো হয়নে এটা যে অকলে আমি আইসক্ৰীম খাইছিলো সেকেন্ড আইসক্ৰীমটোৰ পৰা আমি উপযোগিতা কিমান পাইছিলো 16 পাইছিলো এই যে 16 টোক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ অৰ্থাৎ এটা দ্ৰব্য উপভোগ কৰি আমি 20 ইউটাইল পাইছিলো সেই দ্ৰব্যটোৰ এটা একক অতিৰিক্তভাৱে উপভোগ কৰিবলৈ গৈ আমি এটা অতিৰিক্ত কি পাইছো উপযোগিতা পাইছো হেতু কিমান 16 আৰু সেই উপযোগিতাটোকে আমি কি বুলি কওঁ প্ৰান্তিক উপযোগিতা যেতিয়া এই উপযোগিতাটোক আমি যেতিয়া যোগ কৰি দিও তেতিয়া আমি কি পাম মুঠ উপযোগিতা অৰ্থাৎ আৰু সহজভাৱে ক'বলৈ যদি যাওঁ মুঠ উপযোগিতাৰ পাৰ্থক্য সমূহকে আমি কি বুলি ক'ব পাৰো প্ৰান্তিক উপযোগিতা বুলি ক'ব পাৰো অৰ্থাৎ প্ৰান্তিক উপযোগিতা সমূহক যোগ কৰিয়ে আমি কি পাওঁ মুঠ উপযোগিতা পাওঁ গতিকে marginal utility is the net addition to total utility অর্থাৎ মুঠ উপযোগিতা যি অতিৰিক্ত আমি কি কৰিলো উপযোগিতা সন্নিবিষ্ট কৰিলো বা আমি যি এড কৰিলো হে তাকে প্ৰান্তিক উপযোগিতা বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল according to Professor Boulding the marginal utility of any quantity of a commodity is the increase in total utility which results from a unit increase in its consumption অৰ্থাৎ প্ৰান্তিক উপযোগিতা বুলি ক'লে আমি সহজ ভাষাত কি কম যে এটা দ্ৰব্যৰ এক অতিৰিক্ত একক উপভোগ কৰাৰ ফলত মুঠ উপযোগিতাত যি পৰিৱৰ্তন হ'ব যি অতিৰিক্ত উপযোগিতাৰ পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ অৰ্থাৎ এটা অতিৰিক্ত একক খোৱাৰ কাৰণেহে আমি 16 পাইছিলো সেকেন্ডটো আৰু যাৰ কাৰণে আমাৰ মুঠ উপযোগিতাত কি পৰিৱৰ্তন হৈ গ'ল 36 হৈ গ'ল ঠিক তেনে তাৰ পিছৰ যেটো 3 নম্বৰ আইসক্ৰীমটো খাইছিলো অতিৰিক্ত খাইছিলো এটা আইসক্ৰীম খোৱাৰ কাৰণে হি মুঠ উপযোগিতাত কি পৰিৱৰ্তন কৰিলে যে মুঠ উপযোগিতাত কি কৰিলে 10ৰ পৰিৱৰ্তন কৰিলে 10 হি 8 কৰিলে অৰ্থাৎ 46 হৈ গ'ল মুঠ উপযোগিতা এই যে এডিশনাল যেটো ইউটিলিটি হি ক্ৰিয়েট কৰিলে 10 হে 10 টোক আমি কি বুলি কওঁ মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যদি ইয়াৰ ফৰ্মুলাটো চাবলৈ যাওঁ আমি কেনেকৈ ক্যালকুলেশন কৰিম এই ফৰ্মুলাটোত মই অলপ আগতে কৈছিলো যে মাৰ্জিনেল ইউটিলিটি ইজ নাথিং বাট দ্য ডিফাৰেন্সেস বিটুইন দ্য টোটাল ইউটিলিটিজ অৰ্থাৎ মুঠ উপযোগিতাৰ মাজৰ পাৰ্থক্য সমূহকে আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ অৰ্থাৎ আমি কি কৰিছিলো অথনি প্ৰথম গুড
টু খাই পেলাই কিমান উপযোগিতা পাইছিলে 20 পাইছিলে পিছৰ দুটা আইসক্রিম খাই আমি একেলগে কিমান মুঠ উপযোগিতা পাইছিলো 36 এটা 36 ৰ পৰা যদি 20 মাইনাস কৰি দু তেতিয়া আমি কি পাম 16 পাম এই 16 টু কি সেকেন্ড ইউনিট টু আইসক্রিমৰ কনজিউম কৰাৰ পৰা পোৱা এডিশনাল কি হয় ইউটিলিটি হে অতিৰিক্ত উপযোগিতা গতিকে অতিৰিক্ত উপযোগিতাটো আমি কেনেদৰে লাভ কৰিব পাৰো আমি মুঠ উপযোগিতা সমূহৰ মাজৰ পাৰ্থক্যটো উলিয়াই দিলে আমি পাম অৰ্থাৎ আমি ফৰ্মুলাটো হল MUN = TUN - TUN - 1 অৰ্থাৎ এই ফৰ্মুলাটোৰ মতে যদি আমি থাৰ্ড আইসক্রিমৰ যদি আমি মাৰ্জিনাল ইউটিলিটি উলাও তোমালকে দেখিছা MU N ৰ জাগাত কি পাতিছো 3 পাতিছো TU N ৰ জাগাত কি পাতিছো 3 পাতিছো আৰু TU N - 1 হয় N - 1 মানে N ৰ জাগাত 3 যদি পাতু 3 - 1 = কিমান হ'ব TU 2 হ'ব অৰ্থাৎ TU 3 এ বুজাইছে যে 3 নম্বৰ তিনিটা আইসক্রিম খাই মুঠতে পোৱা উপযোগিতা কিমান 46 আৰু TU 2 এ কি বুজাইছে যে দুটা আইসক্রিম খাই উপযোগিতা কিমান পাইছিল 36 তে 46 - 36 অৰ্থাৎ 3 নম্বৰ আইসক্রিমটো খোৱাৰ পৰা আমি প্ৰান্তিক উপযোগিতা কিমান পাইছো 10 ইউটাইলস গতিকে ছাত্ৰ ছাত্ৰী সকল অতিকে সহজ হয় প্ৰান্তিক উপযোগিতাটো যে আমি এটা অতিৰিক্ত দ্ৰব্য গুট উপভোগ কৰি পোৱা অতিৰিক্ত উপযোগিতাক প্ৰান্তিক উপযোগিতা বুলি কওঁ আৰু ইয়াক আমি মুঠ উপযোগিতাৰ পাৰ্থক্য সমূহৰ পৰাই নিৰ্ধাৰণ কৰিব পাৰো কিন্তু ছাত্ৰ ছাত্ৰী সকল যেতিয়া এক অতিৰিক্ত উপভোগ নকৰি যদি একতকৈ বেছি যদি পৰিৱৰ্তন হয় তেতিয়া প্ৰান্তিক উপযোগিতা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমি কিন্তু মুঠ উপযোগিতাৰ পাৰ্থক্যখিনি উলিয়াই দিলেই নহব অৰ্থাৎ এই ক্ষেত্ৰত আমি এটা ফৰ্মুলা ল'ব লাগিব যেহেতু আমি কৈ আছো যে প্ৰান্তিক উপযোগিতা কি হয় প্ৰান্তিক উপযোগিতাক আমি এনেকৈ ক'ব পাৰো যে এটা অতিৰিক্ত দ্ৰব্য উপভোগ কৰাৰ ফলত মুঠ উপযোগিতাত হোৱা পৰিৱৰ্তনক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ যেতিয়া এটা অতিৰিক্ত নহয় এটাতকৈ বেছি যদি দ্ৰব্য যদি উপভোগৰ ক্ষেত্ৰত হয় তেতিয়া আমি ফৰ্মুলা কোনটো ল'ম MU = change in total utility অৰ্থাৎ মুঠ উপযোগিতাত হোৱা পৰিৱৰ্তন divided by change in total quantity আৰু দ্ৰব্যৰ পৰিৱৰ্তন দ্ৰব্যৰ পৰিমাণৰ পৰিৱৰ্তন এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব del TU / del Q আৰু এই ফৰ্মুলাটো তোমালোকে যেটো del চিন দেখিছা ত্ৰিভুজ চিনটো তাৰ অৰ্থটো হৈছে পৰিৱৰ্তন আৰু যেটো চেঞ্জ অফ TU অৰ্থাৎ del TU হ'ব TU1 - TU0 অৰ্থাৎ TU1 এ বুজাইছে যেটো আমাৰ উলিয়াবলে দিব টোটাল ইউটিলিটি যেটো আমাৰ প্ৰেজেন্ট হ'ব আৰু 0 মানে কি একতকৈ আগতহে 0 থাকে 0 টো সদায় একৰ আগত থাকে অৰ্থাৎ ই আগৰটো উপযোগিতা বুজাইছে TU1 এ বুজাই পিছৰটো উপযোগিতা ঠিক তেনেদৰে del Q1 এ বুজাব প্ৰেজেন্ট যেটো আমাক বিচাৰি আছে উপযোগিতা উলিয়াবলে দিছে হেতু আৰু 0 টোৱে বুজাব তাৰ আগৰ পৰিমাণটো আৰু এটুৰ পৰা যদি মই অংকটো দেখাই দিও অথনিৰ যে del TU মানে হ'ব কি TU1 আছিল মানে আমি প্ৰেজেন্টটো বুজাইছিল অৰ্থাৎ আমাক কোনটো উলাবলে দিছে উপযোগিতা 3 নম্বৰ আইসক্রিম খোৱাৰ পৰা গতিকে ইয়াত কি হ'ব TU3 মাইনাস 0 আছিল TU0 বা আমি নট বুলি কওঁ হেতু কি হ'ব তাৰ আগৰটো বুজাব অৰ্থাৎ TU2 আৰু হেতু হিচাপত কি হৈ যাব থাৰ্ডত মুঠতে তিনিটা খাই মুঠ উপযোগিতা হৈছিল 46 আৰু দুটা কনজিউম কৰা 36 অৰ্থাৎ 10 আৰু del Q ইয়াত এক যেহেতু অতিৰিক্ত একক আমি হেকাৰণে আলটিমেটলি 3 - 2 1 পাইছো কিন্তু যদি একতকৈ বেছি হয় তেতিয়া ইয়াত ৰিজাল্টটো বেলেগ হ'ব বা যিয়েই নহওক আমি যেটো ফৰ্মুলা আছে একতকৈ বেছি হলো আমি কি কৰিব পাৰিম প্ৰান্তিক উপযোগিতাটো উলিয়াব পাৰিম তেতিয়া আমি ফৰ্মুলা লম del TU / del Q আৰু যদি অকল এক এটিৰ অতিৰিক্ত যদি ফলনি হয় তেতিয়া আমি জাস্ট মুঠ উপযোগিতাৰ পাৰ্থক্যটো উলিয়াই দিলে আমি কি পাম
মাৰ্জিনেল ইউটিলিটি পাম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ক'ব পাৰোঁ যে যিহেতু প্ৰান্তিক উপযোগিতা হৈছে মুঠ উপযোগিতাৰ পাৰ্থক্যসমূহ গতিকে প্ৰান্তিক উপযোগিতাসমূহক যোগ কৰিয়ে আমি কি পাওঁ মুঠ উপযোগিতাক পাওঁ অৰ্থাৎ মুঠ উপযোগিতা বুলি ক'লে টোটেল ইউটিলিটি ইজ নাথিং বাট দ্য সামেশ্যন অফ মাৰ্জিনেল ইউটিলিটি যেহেতু মাৰ্জিনেল ইউটিলিটিখিনি হৈছে টোটেল ইউটিলিটিৰ পাৰ্থক্যসমূহ গতিকে টোটেল ইউটিলিটিক আমি কি ক'ব পাৰোঁ মাৰ্জিনেল ইউটিলিটিখিনি যোগ কৰিও পাব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ক্লাছটোত আমি পঢ়িলোঁ মুঠ উপযোগিতা মানেনো কি মুঠ উপযোগিতা আকৌ এবাৰ কৈ দিওঁ ই বেলেগ একো নহয় এটা দ্ৰব্যৰ যি বিভিন্ন গুণসমূহ উপভোগ কৰি পোৱা যি আমাৰ সন্তুষ্টি সৰ্বমুঠ সন্তুষ্টিক আমি কি বুলি কওঁ মুঠ উপযোগিতা বুলি কওঁ প্ৰান্তিক উপযোগিতা যে এটা অতিৰিক্ত দ্ৰব্যৰ গুণ উপভোগ কৰাৰ ফলত মুঠ উপযোগিতাত হোৱা পৰিৱৰ্তনক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ বা এনেকৈও ক'ব পাৰোঁ যে এটা অতিৰিক্ত দ্ৰব্যৰ গুণ উপভোগ কৰাৰ ফলত যি অতিৰিক্ত সন্তুষ্টি যি অতিৰিক্ত উপযোগিতা আমি পাম সেই অতিৰিক্ত উপযোগিতাক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিলৈকে আমি দুটা কনচেপ্ট পঢ়িলোঁ ইয়াৰ পিছৰ ক্লাছটোত মই পঢ়াম তোমালোকক যে টোটেল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটিৰ মাজৰ পাৰ্থক্য টেবুলৰ জৰিয়তে আৰু ডায়েগ্ৰামৰ জৰিয়তে পঢ়িম গতিকে ঠিকে আছে তোমালোকে পঢ়ি যাবা আৰু বুজি নোপোৱাসমূহ মোক ইনবক্স কৰিবা আৰু ইয়াৰ পিছৰ ক্লাছটো বহুতেই গুৰুত্বপূৰ্ণ ক্লাছ কাৰণ ইয়াৰ জৰিয়তে আমি সম্পৰ্কটো অধ্যয়ন কৰিম যাৰ ওপৰত তোমালোকক ম্যাক্সিমাম কুৱেশ্যন এৰাইজ হয় গতিকে পিছৰ ক্লাছটো তোমালোকে মিছ নকৰিবা আৰু ভিডিঅ'সমূহ চাই যাবা ধন্যবাদ